ৰেচন কাৰ্ডৰ অনলাইন এপ্লাই চলি আছে। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে অনলাইন যোগে নতুন ৰেচন কাৰ্ড বনাই ল'ব পাৰিব। কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। নতুন ৰেচন কাৰ্ড পোৱাৰ বাবে এপ্লাই কৰিবলৈ গুগল ব্ৰাউজাৰ অপেন কৰিব আৰু NFSA লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে NFSA, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ নেশ্যনেল ফুড ছিকিউৰিটি পৰ্টেলটো অপেন হৈ যাব। এপ্লাই কৰাৰ বাবে ইয়াত চাক দিয়া হৈছে চিং ইন ৰেজিষ্টাৰ, আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত ওপৰত চাক দিয়া হৈছে পাব্লিক লগিনৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া পাব্লিক লগিনৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব লগিন হোৱাৰ বাবে। প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছতহে লগিন হ'ব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে তলত চাক দিয়া হৈছে নিউ ইউজাৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম খোল খাই আহিব, এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত আপোনাৰ নাম বহুৱাই দিব, তাৰপিছত ডেট অফ বাৰ্থ, জেণ্ডাৰ। ইয়াত এটা লগিন ID বনাব লাগিব, যিকোনো এটা লগিন ID আপুনি ইয়াত বনাই বহুৱাই দিব আৰু ইয়াত এটা পাছৱৰ্ড বনাই বহুৱাই দিব। কনফাৰ্মৰ বাবে আকৌ ইয়াত বহুৱাই দিব। তাৰপিছত ইয়াত আধাৰ নম্বৰ বহুৱাই দিব, ইয়াত মোবাইল নম্বৰ আৰু ইয়াত ইমেইল ID বহুৱাই দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চাৰ্কুল, তাৰপিছত ভিলেজ, তাৰপিছত এড্ৰেছ 1 এড্ৰেছ 2, ইয়াত আপোনালোকে এড্ৰেছটো বহুৱাই দিব আৰু পিনক'ডটো ইয়াত বহুৱাই দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব, 4 আৰু 5 যোগ কৰিলে কিমান হয় ইয়াত বহুৱাই দিব। তাৰপিছত ইয়াত কিবা এটা লিখি দিব আৰু ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰি দিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। লগিন হোৱাৰ বাবে ইয়াত চাক দিয়া আছে আই অলৰেডি হেভ এ মেম্বাৰশ্বিপ, ইয়াত ক্লিক কৰি দিব। লগিন হোৱাৰ বাবে আকৌ এইটো পেজত আহিব লাগিব। আপুনি আধাৰ কাৰ্ডৰ সহায়তো লগিন হ'ব পাৰিব আৰু ইউজাৰ নেম আৰু পাছৱৰ্ডৰ সহায়তো লগিন হ'ব পাৰিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড বনাইছিল সেই ইউজাৰ নেম আৰু পাছৱৰ্ডৰ সহায়তে লগিন হ'ব পাৰিব। ইয়াত আপোনাৰ ইউজাৰ নেম বহুৱাই দিব আৰু ইয়াত পাছৱৰ্ড বহুৱাই দিব, এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু চিংইনত ক্লিক কৰি দিব। লগিন হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ওপৰত চাক দিয়া আছে চিলেক্ট ইউৰ ষ্টেট, চিলেক্ট 1ত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত চাক দিয়া আছে ছাবমিটত ক্লিক কৰি দিব। যেতিয়াই ছাবমিটত ক্লিক কৰি দিব এপ্লাই কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম খোল খাই আহিব, এই ফৰ্মটো ফিল কৰিব লাগিব। ইয়াত চাওক কেইবাটাও ছেটআপ দিয়া হৈ আছে, এই গোটেইকেইটা ছেটআপ কমপ্লিট কৰিব লাগিব। প্ৰথমতে ইয়াত আপোনাৰ ষ্টেটৰ নামটো আহি যাব, তাৰপিছত চিলেক্ট 1ত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ওপৰত যিটো দিয়া হৈ আছে এই যোজনাটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট বেনিফিচিয়াৰী টাইপ, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ৰেচন কাৰ্ডটো চিলেক্ট কৰি দিব। এইকেইটা ফিল কৰাৰ পিছত তলত চাওক দিয়া হৈছে নেম, আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে চেম নামটো ইয়াত বহুৱাই দিব আৰু লোকেল লেংগুৱেজত যদি নাম দিব বিচাৰে তেনেহ'লে ইয়াত বহুৱাই দিব আৰু ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি দিব। ইয়াত এপ্লিকেণ্টৰ এটা ফটো আপলোড কৰিব লাগিব। ফটোটো 20 KB হ'ব লাগিব। আগতীয়াকৈ ফটোটো 20 KB বনাই থ'ব, তাৰপিছত ফটোৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ আপোনালোকে ফটোটো আপলোড কৰি দিব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো বহুৱাই দিব, ইয়াত মাকৰ নাম, ইয়াত দেউতাকৰ নাম। যদি লোকেল লেংগুৱেজত নাম দিব বিচাৰে তেনেহ'লে দিব পাৰে। তাৰপিছত মেৰিট ষ্টেটাছ, ইয়াত ক্লিক কৰি দিব। মেৰিট নে আনমেৰিট আপোনাৰ যিটো হয় চিলেক্ট কৰি দিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব, যদি ইমেইল থাকে তেনেহ'লে ইয়াত বহুৱাই দিব। তাৰপিছত ভোটাৰ ID কাৰ্ডৰ EPIC নম্বৰটো ইয়াত বহুৱাই দিব আৰু ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব, এপ্লিকেণ্টৰ আধাৰ নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত অকুপেশ্যন চিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো হয় চিলেক্ট কৰি দিব। ইয়াত বহুতকেইটা অকুপেশ্যন দিয়া হৈ আছে, আপোনাৰ যিটো হয় চিলেক্ট কৰি দিব। তাৰপিছত ইনকাম, এনুৱেল ইনকাম কিমান ইয়াত বহুৱাই দিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তাৰপিছত নেক্সট ছেটআপত আহি যাব। ইয়াত আপোনাৰ এড্ৰেছ ডিটেইলছ দিব লাগিব। ইয়াত আপোনাৰ ফুল এড্ৰেছটো দি দিব, একেবাৰে সহজ এড্ৰেছ সকলোৱে জানে। যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেনেহ'লে এইটো বক্সত টিক চিন লগাই দিব, এইটো ফিল কৰিব নালাগে। তাৰপিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। আৰু নেক্সট ছেটআপত আহি যাব। ইয়াত আপোনাৰ কেটেগৰীটো চিলেক্ট কৰি দিব, আপোনাৰ যিটো হয় চিলেক্ট কৰি দিব। তাৰপিছত হাউচ টাইপ চিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ হাউচ টাইপটো চিলেক্ট কৰি দিব। তলত চাওক দিয়া আছে ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তাৰপিছত নেক্সট ছেটআপত আহি যাব। যদি আপুনি ফেমিলি মেম্বাৰ এড কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক দিয়া আছে এড মেম্বাৰ, ইয়াত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব এনেকুৱা আৰু এটা ফৰ্ম ওলাই পৰিব। ফেমিলি মেম্বাৰ এড কৰিবলৈ এনেকুৱা এটা ফৰ্ম ওলাই আহিব, এই ফৰ্মটো ফিল কৰিব লাগিব। আগতে যেনেকৈ ফিল কৰিছিল ছেইম ফৰ্ম, এনেকৈ ফৰ্মটো ফিল কৰাৰ পিছত
তলত চাওক দিয়া আছে সাবমিটত ক্লিক কৰি ফেমিলি মেম্বাৰ এড কৰিব পাৰিব। ফেমিলি মেম্বাৰ এড কৰাৰ পিছত তলত চাওক দিয়া আছে সেভ এণ্ড কণ্টিনিউ, আকৌ সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব, অ'কে কৰি দিব। ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। প্ৰথমতে আইডেণ্টি প্ৰুফ, ইয়াত এটা আইডেণ্টি প্ৰুফ আপলোড কৰিব লাগিব। সিলেক্টত ক্লিক কৰি দিব। ইয়াত চাওক কেইবাটাও ডকুমেণ্টছৰ অপশ্যন দিয়া হৈ আছে, আপুনি যিকোনো এটা আপলোড কৰিব পাৰে। তাৰপিছত এড্ৰেছ প্ৰুফত আপুনি ইয়াৰ পৰা যিকোনো এটা আপলোড কৰিব পাৰে। এনেকৈ ডকুমেণ্ট আপলোড কৰাৰ পিছত তলত চাওক দিয়া হৈছে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। ইয়াত আপোনাৰ একো কৰিব নালাগে, আকৌ সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াৰ পৰা আপোনাৰ দোকানৰ নামটো সিলেক্ট কৰিব পাৰে, কিন্তু ইয়াত নট এভেইলেবল দেখুৱাই আছে, আপোনালোকে এইটো সিলেক্ট কৰি থ'ব। তাৰপিছত সেভত ক্লিক কৰি দিব। যেতিয়া সেভত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। এনেকৈ আপোনাৰ ৰেফাৰেঞ্চ নম্বৰ ওলাই কৰিব, এই নম্বৰটো আপোনালোকে ৰাখি থ'ব। কেইদিনমান ৱেইট কৰাৰ পিছত আপোনাৰ ৰেচন কাৰ্ড কমপ্লিট হৈ যাব।